ভুয়া জাতিৰ প্ৰমাণপত্ৰৰে জেইলত উচ্চ পদত নিযুক্তি বৰপেটাৰ বহৰীৰ বাসুদেৱ দাসৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ বৰপেটা জিলাৰ বহৰী গাঁৱত ওলাল এটা গম্ভীৰ জালিয়াতিৰ কাহিনী বহৰীৰ বাসিন্দা বাসুদেৱ দাসৰ বিৰুদ্ধে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ দাখিল কৰি ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত উচ্চ পদত চাকৰি লাভ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি বাসুদেৱ দাসে নিজ পিতৃক নগৰবেৰা পাহাৰপাৰাৰ আটাপিটা ৰূপে উল্লেখ কৰি জালিয়াতি কৰি অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি লয় কিন্তু বাস্তৱত বাসুদেৱ দাসৰ পূৰ্বপুৰুষ তথা মূল বাসগৃহ বৰপেটা জিলাৰ বহৰী গাঁৱত উল্লেখযোগ্য একে পিতৃৰ সন্তান হিচাপে বাসুদেৱৰ ভায়েকৰ জাতিৰ প্ৰমাণপত্ৰ বৈধ নহয় অথচ বাসুদেৱ দাসে ভুৱা নথিপত্ৰৰে চৰকাৰী চাকৰি কৰি আছে কেনেকৈ সেয়া এক বৃহৎ প্ৰশ্ন এই তথ্য বাহিৰলৈ অহাৰ পিছত বাসুদেৱ দাসৰ নিজ ভায়েকে জিলা প্ৰশাসন ৰাজহ বিভাগ আৰু আন দায়িত্বশীল বিভাগসমূহক অৱগত কৰিলেও এতিয়ালৈ কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বহৰী গাঁৱৰ গাঁও প্ৰধানেও এই অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছে বাসুদেৱৰ আত্মীয় পক্ষই প্ৰশ্ন উঠিছে কিদৰে এই ধৰণৰ জাল নথি ডিসি অফিচত গ্ৰহণ কৰা হ'ল কিয় এতিয়ালৈকে কোনো অনুসন্ধান বা আইনগত পদক্ষেপ গ্ৰহণ কৰা নহল এই সংক্ৰান্তত যোৱাকালি এখন প্ৰেছ মিট দিয়ে বাসুদেৱৰ নিজা ভাতৃয়ে সাম্প্ৰতিক এই অনিয়মে সমগ্ৰ অঞ্চলজুৰি অসন্তোষৰ সৃষ্টি কৰিছে বাসুদেৱ দাসৰ বিৰুদ্ধে অতি বিলম্বে তদন্ত আৰম্ভ কৰি আইনগত ব্যৱস্থা ল'ব লাগে আৰু জড়িত সকলোকে বিচাৰৰ আওতালৈ আনিব লাগে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে বাসুদেৱৰ ভাতৃয়ে মানে তাহার দিলা তার তো কোনো কারণ নাই সার্টিফিকেট আপত্তি আছে তাহার মানে বাসুদেৱ থইলা একলাই মই ন্যায় বিচাৰিছো মোৰ ল'ৰা ছোৱালী দুটা আছে মোক ন্যায় কাগজ দুখন লাগে হয় এসসি সার্টিফিকেটখন মোৰখন দিব লাগে নহয়তো বাসুৰখন জব্দ কৰিব লাগে ইয়াক আমি ন্যায় বিচাৰ কৰি ইয়াক এৰেষ্ট কৰিব লাগে নহয়তো তাৰ যিবিলাক হেৰি দিছিল চৰকাৰী সা সুবিধা লৈছিল সেইবিলাক চব বাজেয়াপ্ত কৰিব লাগে আমাৰ বাবাৰো নাই বাবাৰে নাই আমাৰ কৈবৰ্ত সম্প্ৰদায় সার্টিফিকেট নাই বাবার নহবে সি কেনেকে পায় নাই বাবা মরছে এটা বরপেটা আজিও বহৰীত নাই বলে 30 খানমান আছে 30 খানমানে ইস্যু কৰি আছে বহৰীত ভালকে ইনকোয়ারি করলে 30 খানমান হলব বহৰীত বর্তমান সব জালিয়াতি কিন্তু সবে পয়সা খাই খাই থৈ দি এটা মোৰ কাৰণে 30 বছৰ আগত আহি লৈ গৈছে মই দি দিছো এটা বাসুদেৱ দাসে চলি আছে এটা জানা নাছিল এখন থাকা বলে আছিল বাসুদেৱ না প্ৰদীপ সেইকাৰণ মোৰখন দি দিছিল যে বাসুৰ পূৰ্বা এটা আমি লগ হৈ আছিল আৰু কোৱা নাছিলো এতিয়া ই ডাঙৰ মানুহ হৈছে বুলি যে মোৰ ল'ৰা ছোৱালী এটা সুবিধা পাব নালাগে নেকি আজি 5 বছৰ দণ্ডকে পঢ়ি আনি ইমান কষ্ট কৰি ধৰক যদি এসসি সাৰ্টিফিকেট থাকলা হৈ কৈবৰ্ত তেতিয়াতো মোৰ ল'ৰা ছোৱালীকেইটা ভাল এটা সুবিধা পালে হয় আজি ধৰ বাসুদেৱ দেৱে সুবিধাবিলাক লৈছে চৰকাৰী সুবিধা চব মইতো পামে আৰু মই অফিচত জাতি পৰিষদত চব গৈছিলো বৰপেটাৰ চেঙাৰ পৰা লাচিত বেনৰ ৰিপৰ্ট লেংডন বাতৰি।